স্বাগতম জনাইছো পোহলাই ভিতৰ এই প্ৰতিবেদনৰ মাজলৈ প্ৰিয় দৰ্শকসকল জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অন্যতম তথা অপূৰ্ব সৃষ্টিৰ আজি আছিল ভাওনা সংস্কৃতি ধৰ্ম ৰাজ্য প্ৰতিষ্ঠাৰ বাবে মুৰেৰ নিৰ্দেশত কুৰুক্ষেত্ৰ ৰণৰ সামৰণি পৰিল। এতিয়া ধৰ্মৰাজ যুধিষ্ঠিৰে একচ্ছত্ৰ সন্মানৰ বাবে অশ্বমেধ মহাযজ্ঞৰ কৰিছে আয়োজন। ভাওনা সংস্কৃতি শুদ্ধ ৰূপত প্ৰসাৰ কৰিবৰ কাৰণে তথা বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিবৰ কাৰণে যোৰহাটৰ যি কঠালবাৰীৰ কুমাৰ গুৰুজুগিনীয়া গাঁৱত সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা আয়োজন কৰা হৈছে আৰু সতীৰ্থ দেখাব মই বৰ্তমান মূল তৰুণৰ সন্মুখত উপস্থিত আছো খুব সুন্দৰকৈ তেওঁলোকে এই পৰিৱেশটো সুসজ্জিত কৰি তুলিছে আৰু যোৱা 23 মাৰ্চৰ পৰা অহা 30 মাৰ্চলৈকে এই সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব আৰু বিভিন্ন প্ৰান্তৰ অসমৰ বহুকেইটা আখাৰীৰ যি ভাওনা সংস্কৃতিৰ লগত জড়িত দলে ইয়াত অংশগ্ৰহণ কৰিছে প্ৰিয় দৰ্শকসকল ইতিমধ্যে মোক সতীৰ্থ আপোনালোকক দেখাব যথেষ্ট সংখ্যক এই ভাওনা প্ৰতিযোগিতাত দৰ্শকালে উপস্থিত হৈছে বহুত যদি আপোনালোকক সামগ্ৰিক পৰিৱেশটো দেখুৱাই যথেষ্ট সংখ্যক লোক ইয়ালৈ আহিছে আমি বিভিন্ন দৰ্শকসকল আছে বাইদেউ আমি আপোনাৰ ওচৰলৈকে আহিছো খুব সুন্দৰৰূপে সাদিনীয়া কাৰ্যসূচী ইয়াত ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত হৈছে আপুনি উপস্থিত আছে গতিকে কি ক'ব হয় আজি এই ধাৰ্মিক অনুষ্ঠানটোত উপস্থিত থাকি খুবেই সুখী হৈছোঁ আৰু আমি ভৱিষ্যতে এনে অনুষ্ঠান হওক ইয়াত আমি আশা কৰিছোঁ আমি আকৌ ইয়াত যোগাযোগ কৰিম ভাল লাগিছে চবৰে ভাল হওক নিশ্চিতভাৱে প্ৰিয় দৰ্শকসকল আচলতে আমি আজি এই ভাওনা প্ৰতিযোগিতাত উপস্থিত আছোঁ আৰু আপোনালোকৰ সামগ্ৰিক কিছু পৰিৱেশ আমি দেখুৱাই ল'ব বিচাৰিছোঁ প্ৰিয় দৰ্শকসকল মোৰ লগত বৰ্তমান গৌৰীশংকৰ ভূঞা জ্যেষ্ঠ অভিনেতা তেওঁ উপস্থিত আছে আমি তাৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম যিহেতু আজি আপুনি ইয়াত উপস্থিত আছে আৰু খুব সুন্দৰৰূপে গুৰুজনাৰ কৃষ্টিৰাজি শুদ্ধৰ প্ৰচাৰ প্ৰসাৰ কৰিবৰ বাবে তেওঁলোকে উদ্যোগ গ্ৰহণ কৰিছে গতিকে এই সময়ত কি ক'ব যিহেতু আপুনি অভিনয় ক্ষেত্ৰখনৰ লগত বিগত কেইবাটা দশক জুৰি আপুনি জড়িত হৈ আছে
প্ৰথম কথা হৈছে কি ভাওনা সংস্কৃতিটো যিটো সংস্কৃতি গুৰুজনাই আমাৰ অসমীয়া ৰাইজক একত্ৰিত কৰি আমাৰ সাহিত্য সংস্কৃতিৰ ভেটি গঢ়ি থৈ গ'ল। সেই ভাওনা অসমীয়া জাতি জীয়াই থকালৈকে থাকিব প্ৰথম কথা। দ্বিতীয় কথা, যদিও আজিকালি ভাওনা প্ৰতিযোগিতা হৈছে, প্ৰতিযোগিতাৰ মাজেদি ৰাইজৰ আচলতে সমাগমটো যথেষ্ট বৃদ্ধি পাইছে আৰু ভাওনাৰ প্ৰতি মানুহ আকৃষ্ট হৈছে। অৱশ্যে তাৰ মাজত এটা কথা ক'বই লাগিব যে প্ৰকৃত যি ভাৱৰীয়া বা ভাওনা, সেই ভাওনাৰ পৰা অকণমান বিচ্যুত হৈ যোৱা পৰিলক্ষিত হয়। সামূহিক গতিত বা বৰ্তমানৰ পৰিৱেশ পৰিস্থিতিত কিছু কিছু যদিও বেলেগ হৈছে, কিন্তু মূল বিষয়বস্তু সকলো একে আছে। আৰু আমাৰ এই অঞ্চল, আৰু মই ইয়াৰে বাসিন্দা, কঁঠালবাৰী কুমাৰগাঁও গুৰুজনীয়া পাৰ্শ্বৱৰ্তী ৰাইজৰ সহযোগত ভাওনা প্ৰতিযোগিতা হৈছে, খুব সুন্দৰ হৈছে, ৰাইজৰ সমাগম খুব বেছি হৈছে। আৰু এইটো এটা ভাল লক্ষণ যে ভাওনা সংস্কৃতিটো বৰ্তমান প্ৰজন্মই অলপ আদৰি লৈছে আৰু ইয়াত অভিনয় কৰা বহুত শিল্পীও আচলতে খুব বৰ্তমান প্ৰজন্মৰ শিল্পী যথেষ্ট বেছি হৈছে। গতিকে এইটো আমি ভাল পাইছোঁ আৰু আহি থকা দিনবিলাকত যাতে আমাৰ অসমীয়া সাহিত্য সংস্কৃতিৰ ভেটি সুদৃঢ় হয়, এই ভাওনা সংস্কৃতি সেইটোকে কামনা কৰিছোঁ। ধন্যবাদ। প্ৰিয় দৰ্শকসকল, মই বৰ্তমান এই ভাওনা উদযাপন সমিতিৰ বিষয়ববীয়াসকলৰ লগত উপস্থিত আছোঁ আৰু তেওঁলোকৰ পৰা আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম। আমি আপোনাৰ ওচৰলৈ আহিছোঁ, খুব সুন্দৰৰূপে 7টা দিনৰ কাৰ্যসূচীৰে আপোনালোকে ভাওনা অনুষ্ঠিত কৰিছে। এক আধ্যাত্মিক পৰিৱেশৰ সমগ্ৰ অঞ্চল বিলীন হৈছে, গতিকে কি ক'ব? হয়, আপোনালোকক ধন্যবাদ জনাইছোঁ। কঁঠালবাৰী কুমাৰগাঁও আৰু গুৰজনীয়া গাঁৱৰ ৰাইজৰ উদ্যোগত, অঞ্চলৱতী ৰাইজৰ সহায় আৰু সহযোগত 7 দিনীয়া কাৰ্যসূচীৰে এই মণিকাঞ্চন ক্ষেত্ৰত সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানভাগীৰ জৰিয়তে আমি আশা ৰাখিছোঁ এই অঞ্চলৰ ৰাইজৰ প্ৰত্যেকৰে গৃহে গৃহে প্ৰভু ভগৱন্তই সুমংগলখিনি প্ৰকাশ কৰিব। ৰাইজে যি সহায় সহযোগ আগবঢ়াইছে, যি দান বৰঙণি আগবঢ়াইছে, আমি সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আশা ৰাখিম অনাগত দিনতো ৰাইজৰ সহায় আৰু সহযোগেৰে আমাৰ এই অনুষ্ঠানভাগী পৰৱৰ্তী সময়ত আমি আয়োজন কৰিবলৈ সক্ষম হ'ম। লগতে এই অনুষ্ঠানভাগীৰ লগত জড়িত সমূহ কাৰ্যকৰ্তা, সভাপতি, সম্পাদককে মুখ্য কৰি আমি সকলোলৈকে ধন্যবাদ জনাইছোঁ। যিসকল দাতা পৰিয়াল আছে, যিসকলে বিশেষ বিশেষ মনৰ এক অভিপ্ৰায় লৈ এই অনুষ্ঠানভাগীত অংশগ্ৰহণ কৰিছে, সি দান বৰঙণি আগবঢ়াইছে, আমি তেখেতসকললৈকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি আশা ৰাখিম আমাৰ এই 7দিনীয়া কাৰ্যসূচী অতি সুচাৰুৰূপে সম্পন্ন হ'ব। লগতে ৰাইজৰ যি আশা আৰু আকাংক্ষা লৈ অনুষ্ঠানভাগী আয়োজন কৰা হৈছে, সকলোকে প্ৰভু ভগৱন্তই কৃপা দৃষ্টি বৰষিব। নিশ্চয়ভাৱে প্ৰিয় দৰ্শক, মোৰ লগত প্ৰাক্তন বিধায়ক হেমন্ত কলিতাদেৱ উপস্থিত আছে। আপুনি আজি এই অনুষ্ঠানভাগীত উপস্থিত আছে, গতিকে চমুকৈ কি ক'ব? যথা ধৰ্ম তথা জয়, এই ধাৰণাৰ মাজেৰে গুৰুজনাই যি ভাওনাৰ ব্যৱস্থাৰ মাজেদি সমাজ জীৱনত এক পৰিৱৰ্তন অনাৰ প্ৰয়াস কৰিছিল, তাত আজি এই কঁঠালবাৰী কুমাৰগাঁৱৰ ৰাইজ আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ ৰাইজৰ সহযোগত ই আন্তৰিকতাপূৰ্ণভাৱে ই সমাধা হৈছে বুলি আমি ধাৰণা কৰিব পাৰোঁ। আৰু সমাজ জীৱনত এটা ইতিবাচক ধাৰণাৰে যি সাংস্কৃতিক মনোভাৱক গুৰুজনাই জাতীয় জীৱনলৈ এৰি দিছিল, তাৰ কিছু প্ৰভাৱ আজি নতুন দৃষ্টিভংগীৰে সমাজখনত দিবলৈ প্ৰয়াস কৰা এই উদ্যোক্তাসকলৰ আন্তৰিকতাপূৰ্ণ প্ৰচেষ্টাৰ প্ৰতি শলাগ লৈছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ।